ও জানো ওই উজনি নে তই নামনিও নদিয়া নে তই ধুবুরি ভালপোয়ার মিঠা আবির খানি বুকুলে বুকুৰ খসা মৰম টানি ছোৱালী কিয়নো বুজা হলা আকাশৰ তৰা দেখি আঁতৰি গলা আকাশৰ তৰা দেখি আঁতৰি গলা নাৰাখিলা দিয়া কথা সপোন বোলাই আগতে আগো বুকুৰ আশা মুৰহি শুকাই চাওঁ শুনিছ বুকুৰ আশা মুৰহি শুকাই হ'ব জীপাল বুকুৰ আশা মুৰহি শুকাই বাসনাবোৰ যি গুজি বাসনাবোৰ গুজি গুজি ৰুইছিলা বাসনাবোৰ গুজি গুজি ৰুইছিলা আবিৰ খানি বুকুৰে বুকুৰ খসা মৰম টানি ক্ৰছটো নাহে ক্ৰছটো আহি বুলি ভাবিছিলো তেনেহ'লে তাইক মোৰ ওপৰতে তাইক এবাৰ গৈ দিবি ল'ৰা ছোৱালী একেলগে গৈ দিবি তন্দ্ৰ প্ৰহৰী আকবাৰ অতন্দ্ৰ প্ৰহৰী আমি দিন ৰাতি একাকাৰ কৰি টহলদাৰী থাকো কৰি জনতাক সুৰক্ষিত কৰি মই এটা কথা ক'ম যে মই যেতিয়া কিছুমান সঁচা কথা কওঁ ছাপোৰ্ট মি মোক বেলেগ একো নালাগে মই পলিটিচিয়ান নহয় মই মন্ত্ৰী এম.এল.এ হ'বলৈও নাযাওঁ বা ঘেণ্টাও এইবোৰ নিবিচাৰোঁ খালি মই যেতিয়া সঁচা কথা ক'ম ইউ উইল হেভ টু ছাপোৰ্ট মই শিৱক ভাল পাওঁ আপোনালোকে মন কৰিছে মই মিছন চাইনাতো মই শিৱৰ
ৰুদ্ৰমন্ত্ৰ ইউজ কৰিছোঁ, কাঞ্চনজংঘাটো আছে। আৰু শিৱক মই এটা কাৰণে ভাল পাওঁ, যে শিৱ ৱাজ এ ট্ৰাইবেল গড। শিৱম সুন্দৰম হ'ল। ইয়াত মই আটাইতকৈ ভাল পাইছোঁ মানে যিটো এইটো কিমান হাজাৰ বছৰ আগত বনোৱা, সেইকাৰণে আহোঁ আৰু ভাল লাগে। আৰু শিৱৰ যিবিলাক মন্দিৰ, মই ত্ৰম্বকেশ্বৰ গৈছোঁ, বেলেগ বেলেগ জেগাত গৈছোঁ, খুব ভাল লাগে, পৰিৱেশটো বৰ তোমাৰ কথা বকুল বনৰ সুবাস জাগে। এটা গান থিয়েটাৰৰ গান মই গাইছিলোঁ আৰু অজয় ফুকনে মিউজিক কৰিছে। আৰু গানটো এইবাৰ খুব পপুলাৰ হৈছে সকলো ঠাইতে। মোৰ ষ্টেজত তেনেকৈ গোৱা হোৱা নাই গানটো, সেইকাৰণে আজি প্ৰথমবাৰ বুলি ক'ব লাগিব, আপোনালোকৰ আগত গাব বিচাৰিছোঁ। মাকক লৈ লিখা গান। গান এটি গোৱানা ও মা, হাত বোলাই দিয়া না ও মা, গান এটি গোৱানা ও মা, হাত বোলাই দিয়া না ও মা, সপোন খেদালে কিনিবা বিচাৰি আনি দিয়া না, মই শুব পৰা নাই অ মা, বুকুখন বিষাইছে অ মা, গান এটি গোৱানা ও মা, হাত বোলাই দিয়া না ও মা। কোনেনো দিব মচি মোৰ চকু পানী, কোনেনো কবহি তেজি মনাৰ কাহিনী, কোনেনো দিব মচি মোৰ চকু পানী, কোনেনো কবহি তেজি মনাৰ কাহিনী, মোৰ ভোক লগৰাই অ মা, তুমি আহি খুৱাই দিয়া না, তোমাক
কোতেনো লুকাই ৰল সুন্দৰণীয়া ও কেৰিনো হেৰাই গ'ল চেনেহৰে মুখৰি কোতেনো লুকাই ৰল সুন্দৰণীয়া মই বিচাৰি আছো তোমাক জনোৱা দুই খুৰা গানে গোৱাৰা হাত খোলা দিয়া না সপোন হেৰালে কিনিবা বিচাৰি আৰি দিয়া না মই শুব পৰা নাই বুকুখন বিষাইছে গানে গোৱাৰা হাত খোলা দিয়া না গানে গোৱাৰা হাত খোলা দিয়া না Thank you. আমাৰ ল'ৰা ছোৱালীক কিতাপ পঢ়িব লাগে কিতাপ পঢ়াটো বৰ ডাঙৰ কথা মই নিজেও কিতাপ পঢ়োঁ বেলেগো পঢ়িবলৈ কওঁ আজিকালি ল'ৰা ছোৱালীক কিতাপ কম পঢ়ে ইণ্টাৰনেটত থাকে বেছিকৈ চ' কিতাপ পঢ়াটো ডাঙৰ কথা বুক ফেয়াৰটো ইজ এ ফেষ্টিভেল বুক ফেয়াৰ ইজ লাইক এ ফেষ্টিভেল কিতাপ কিনি পেলাই পঢ়া ফূৰ্তি ফাৰ্তা এইটো বেলেগ ধৰণৰ বস্তু এটা এইটো চ' সেইকাৰণে মই জোৰ দিওঁ সেইবিলাক কথাত সেইকাৰণে বুক ফেয়াৰতে মই ভাবিলোঁ যে মই পদ্যখন বুক ফেয়াৰ ৰিলিজ কৰিম যিখন চিনেমা বনাই আছোঁ কাঞ্চনজংঘা সকলোৱে গম পাইছে কাঞ্চনজংঘাৰ আজি ফাৰ্ষ্ট পোষ্টাৰ ৰিলিজ কৰিম বৰ ধুনীয়া এখন পোষ্টাৰ আমি ডিজাইন কৰিছোঁ চিনেমাখনো থেংক ইউ চিনেমাখনো আমাৰ পৰীক্ষা থাকে ফেষ্টিভেল থাকে কিবা থাকে তাৰ মাজত ৰিলিজ কৰি দিগদাৰ হয় হিন্দী চিনেমা আহি যায় ইংলিছ চিনেমা আহি যায় তেনেকৈ চাই পেলাই ভাল সময়তে ৰিলিজ কৰিম আৰু কাম আছে বাৰু মোৰ বেকগ্ৰাউণ্ড মিউজিকৰ কাম আছে VFXৰ কাম আছে ডাবিং আছে বাকী মোৰ শ্বুটিং কমপ্লিট চ' কাঞ্চনজংঘা ইজ অলমষ্ট কমপ্লিট আৰু যেনেকৈ ভাবিছিলোঁ কাঞ্চনজংঘা তেনেকৈ ধুনীয়াকৈ হৈ গ'ল আৰু মই বিচৰাতকৈ কম সময়ৰ ভিতৰত হৈছে কাঞ্চনজংঘা সেইটো মোৰ ভাল লাগিছে এতিয়া নেক্সট চিনেমাৰ কাৰণে প্লেন কৰি আছোঁ জুলুখনৰ কথাটো ওলাই আছিলে জুলুখন মোৰ টাইম লাগিব জুলুখন কাৰণ মই মহকেইটা মই ট্ৰেইন কৰিব লাগিব প্ৰথম কথা আৰু এটা মহ নহয় মই 2টা মহ লৈছোঁ সেইকাৰণে আৰু যোনটো জানক লৈ পেলাই চিনেমা কৰাটো খুব টান কাম কাৰণ তাহাঁতে একো বুজি নাপায় তাহাঁতে যদি একশ্যন কাট বুজি নাপায় নহয় চ' ইউল হেভ টু বি প্ৰিপেয়াৰ্ড চ' মই জুলুৰ লগত থাকিব লাগিব জুলু 2টা মই চাইছোঁ শিৱসাগৰত তাৰপৰা ৰয়িঙত পঠাইছোঁ ট্ৰেইনিঙৰ কাৰণে জুলুখন কৰিম কিন্তু আৰু এইবাৰ আচৰিত কথা যে শুনি মোৰ ভাল লাগিছে যে 30 বছৰৰ পিছত জুলুখন চবে পাহৰি গৈছিলে এইবাৰ বোলে বুক ফেয়াৰত হায়েষ্ট চেলিং বোলে জুলু ৰিপ্ৰিণ্ট হৈছে চ' এইটো নাই এইটো মোক ক্লেপ দিলে আপোনাৰ এইটো ৰঞ্জু হাজৰিকাক দিব লাগে যিজনে লিখিছে ৰঞ্জুদা আজি আহিব বুক ফেয়াৰত ৰঞ্জুদা মোৰ কবিতা কিতাপৰ কাৰণে আৰু ৰঞ্জুদা ইমান ধুনীয়া এখন নভেল লিখিছে মই ভাবোঁ যে আমাৰ প্ৰজন্মৰ প্ৰত্যেকটো ল'ৰা ছোৱালী এখন কিতাপ পঢ়ক সেইখন ইংলিছতো পায় অসমীয়াতো পায় কিন্তু অসমীয়াত পঢ়িলে ৰসটো বেছি পায় বিধায়কলৈ প্ৰশ্ন উত্থাপন হৈ আহিছে নৱপ্ৰজন্মইও গোটেই বিষয়টোৰ ওপৰত এতিয়া গুৰুত্ব আৰোপ কৰিছে যিহেতুকে আপুনিও গোটেই বিষয়টোত মাত মাতি আহিছে আজিৰ জন্মদিনটোত পুনৰ আহ্বান জনাব নেকি ৰাইজক কিবা আহ্বান মানে কি আমি সদায় আছোঁৱে চবেই একেলগে বস্তুটো যিবিলাক গণ্ডগোল আছে তাৰ বিপক্ষে আমি মাত মাতি আহিছোঁ চব সংগঠন চব ল'ৰা ছোৱালী আছে চবেই আছে কিন্তু বস্তুটো ক্ৰিটিকেল হৈ গৈ আছে প্ৰথম কথা মই সেই বস্তুটো বেয়া পাওঁ তাৰমানে বস্তুবিলাক ক্ৰিটিকেল হ'ব নাপায় কাৰণ মানুহবিলাক আমাৰ মানুহবিলাক খুব একদম চিৰিয়াছ যদিও দে আৰ ভেৰি চিম্পল পিপল আমাৰ মানুহবিলাক মানে পলিটিকেলাইজ কৰি মেনিপুলেট কৰি যেতিয়া ক্ৰিটিকেল কৰি দিয়ে মানুহবিলাকৰ ব্ৰেইনে কাম নকৰে চ' সেই বস্তুটো হ'ব নাপায় সেইটো কংগ্ৰেছ চৰকাৰে হওক বিজেপি চৰকাৰে হওক যি চৰকাৰে নহওক
সেইটো মই বিৰোধিতা কৰিমেই যে মানুহৰ ব্ৰেইনবিলাক ক্ৰিটিকেল কৰিব নাপায় আমি একেলগে আছো একেলগে ধুনীয়াকে আছো কিমান বছৰ 30-40 বছৰ এতিয়া এওঁলোকতো একদম সৰু ল'ৰা ছোৱালী চব মোৰতো 45 ইয়াৰ্ছ হ'ল দে চ' মই ডাঙৰ হোৱাৰ পৰা এইবিলাক বস্তুৱে দেখি আছো তাৰ কোনো সমাধান দেখা নাই কিন্তু আজিলৈকে গতিকে সেই সমাধান লাগে কথাটো হ'ল ক্ৰিটিকেল কৰিব নাপায় কমপ্লিকেচিটো কমপ্লেক্স কৰি পেলাইছে গোটেই বস্তুবিলাক এতিয়া আমি নিজে গম নাপাওঁ এইটো কিনো এইটো কি ওলাল এইটো হে কি বিল এইটো কি এমেণ্ডমেণ্ট বিল হে হঠাৎ ওলাই গ'ল এটা কোনো কথা নাই বৰ্তমান নাই তাৰ আগতে স্বাধীনতা কি আন্দোলন গ'ল এইটো হে অসম আন্দোলন গ'ল কিবা গ'ল এইবোৰ কৰি থাকোঁতে যদি সময় যায় আমাৰ আমি কাম কেতিয়া কৰিম চিনেমা কেতিয়া বনাম গান কেতিয়া বনাম তেনেকে নহ'ব নহয় গতিকে এইটো চৰকাৰে মানে এইটো মোৰ আহ্বান এইটোৱেই আৰু যে চৰকাৰে এইটো খুব চিৰিয়াছলি ল'ব লাগে গুৰুত্ব সহকাৰে ল'ব লাগে যাতে নতুন প্ৰজন্ম বেলেগ ফালে নাযায় দে শুড বি ডাইভাৰ্ট আজিকালি ল'ৰা ছোৱালীবিলাক খুব চোকাটো খুব ভাল সৰুৰ পৰাই চোকা নহয় ভালকে পঢ়ে ভাল কথা চিন্তা কৰে ভাল হেৰি ইণ্টাৰনেট দে আৰ ভেৰি স্মাৰ্ট এনেকে হ'লে তাৰমানে চব আঁতৰি গুচি যাব বেছিভাগ গৈছেই আৰু এটা প্ৰসংগ উত্থাপন হৈছে যে আলফাৰ প্ৰতি যুৱ প্ৰজন্ম পুনৰ আকৰ্ষিত হৈছে সেই বিষয়টো চৰ্চা হৈছে এই বিষয়টোক লৈ আপুনি কিবা মত পোষণ কৰিব বিচাৰে নেকি অহা বছৰ ময়ো যাম এবছৰমান থাকিম তাৰপিছত গোটেই সোপাক লৈ ঘূৰি গুচি চ' আইডিঅলজি চেঞ্জ হ'ব লাগে আলফাৰ লগত মই বহুত দিনৰ পৰা জড়িত মোৰ বহুত কাজিয়াও গৈছে কিবা গৈছে বহুত ভালো পৰেজা মোক ফোনো কৰে কেতিয়াবা মাজে মোৰ যেতিয়া প্ৰব্লেম হয় কিবা হয় পৰেজা মোক ফোন কৰে কিন্তু মোক কৰে গৰিমাক কৰে চ' ইটছ নট লাইক দেট কিন্তু মানে কি মই শিল্পী হিচাপে এটা কথা কওঁ যে উগ্ৰবাদৰ জৰিয়তে আমাৰ সমস্যা সমাধান নহয় কথাটো হ'ল সেইটো আৰু পৰেশদা বয়সো হৈছে পৰেশদা ঘূৰি অহাটো বিচাৰিছো আৰু কি আহ্বান জনাব জুবিন দাক পৰেশ বৰুৱাৰ প্ৰতি যিহেতুকে এটা সংকটৰ আমি কথা পাতি আমি আমাৰ মাজেৰে বহুত বস্তু সমাধান কৰিব পাৰো আচলতে চ' পৰেশদা যদি ভাবে তেনেকে মই ককাইদেউ বুলি কওঁ ককাইদেউ এনেকে মাতো চ' তেনেকে ধৰণে ভাবিলে ভাল হয় আৰু যুদ্ধ কৰি আৰু ইণ্ডিয়া এখন ইমান ডাঙৰ এখন কাণ্ট্ৰি তেনেকে যুদ্ধ কৰি থাকিলে আৰু 300 বছৰ যুদ্ধই কৰি থাকিব লাগিব আৰু ওৱান অফ দ্য বিগেষ্ট কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড চ' যুদ্ধ কৰি পেলাই সমস্যা সমাধান নহয় ইয়াত কথা পাতিব লাগিব আৰু যিটো ছভাৰেণ্টিৰ যিটো প্ৰসংগ বা স্বাধীন অসমৰ যিটো প্ৰসংগ বা সাৰ্বভৌমত্ব বিচাৰিছে আলফাই এই বিষয়টোক লৈ যিহেতুকে ভাৰত ৰাষ্ট্ৰৰ লগত সেই বিষয়টোতে সদায় এটা ক্লেশ হয় আৰু আলফাৰ লগত আলোচনাত এই বিষয়টোৱে প্ৰভাৱ পেলায় এই ছভাৰেণ্টি বিষয়টোক লৈ সাৰ্বভৌমত্ব বিষয়টোক লৈ আপুনি কি ক'ব খোজে আলফাক যিহেতুকে তেওঁলোকে সেই বিষয়টোতে লাগি আছে মই কথা এটা কওঁ মই কাঞ্চনজংঘাত সেইটোৱে দেখুৱাইছো স্বাধীনতাটো কি বস্তু আমাৰ মনটো স্বাধীন হ'ব লাগিব ব্ৰেইনটো স্বাধীন হ'ব লাগিব তাৰপিছতে বাকীখিনি কথা প্ৰথমতে মই নিজে স্বাধীন হ'ব লাগিব কাঞ্চনজংঘা যেতিয়া চাব তেতিয়া গম পাব স্বাধীনতা কি বস্তু তাত খালি মই মাৰপিট দেখুৱাইছো মই বেয়া হৈছো মই ভাল ল'ৰা এটা মই বেয়া হৈছো উপায় নাপায় কি কাৰণে বেয়া হৈছো কি কাৰণে মই স্বাধীন হ'বলৈ বিচাৰিছো মই কৈছো যে মোৰ কোনো জাতি নাই মোৰ কোনো ভাষা নাই নহয় মোৰ জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা মই স্বাধীন চ' কাঞ্চনজংঘা চালে স্বাধীনতাটো বুজি পাই যাব নিশ্চয়কৈ আৰু জুবিন দাক পুনৰ কোনো জাতি নাই কিন্তু মোৰ লগুণ নাই নিশ্চয় তেওঁ প্ৰত্যেকবাৰে কয় যে আপুনি আৰু এটা কথা মাজতে ওলাইছিলে যে ট্ৰাইবেল বামুণ আৰু বামুণৰ ট্ৰাইবেল এনেকুৱা এটা প্ৰশ্ন ওলাইছিলে সেইটো মোৰ পংকজ ইংতিৰ লগত লাগে পংকজ ইংতিয়ে মোক কয় যে মই ট্ৰাইবেল বামুণ মই কয় যে মই বামুণ ট্ৰাইবেল মই ট্ৰাইবেল লগত মই ইমান থাকিলো মই ট্ৰাইবেল হৈ গলো সি কয় যে সেইবিলাক ট্ৰাইবেল বামুণ বোলে
তাহাঁতি পুৰোহিত তাহাঁতৰ কিবা কিবি কৰে আৰু মাক বাপেকহঁতে চ' সেইটো আমাৰ জমি থাকে মানে বামুণ ট্ৰাইবেল বুলি কোনো কথা নাই আজি চব একে মানুহৰ আৰু মই জাতিগত এইবিলাকত কোনো বিশ্বাস নকৰোঁ সেইকাৰণে মই কাঞ্চনজংঘাত দেখুৱাই দিলোঁ যে সেইটো বহুতে বেয়া পাব পাৰে মই তাত লগুণ ছিঙিছোঁ সেইটো মই বাৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে ছিঙিছোঁ আঁঠুৱাত বান্ধি দিছিলোঁ তাৰপিছত আজিলৈকে পিন্ধা নাই চ' সেই জাতিগত সেই বস্তুবিলাক থাকিব নালাগে আমাৰ আৰু এই ৰিজাৰ্ভেশ্যন কাষ্টিজম সেইবিলাকে অকণমান এফেক্ট কৰে আমাক আমাৰ ল'ৰা ছোৱালীবিলাকক কামৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত হওক পঢ়া শুনাৰ ক্ষেত্ৰত হয়নে কৰে নাই য়েছ চবে ক'ব লাগিব সেই বস্তুটো আমাক নালাগে এতিয়া এইটো 21শ শতিকা আমাক এতিয়া আমাৰ কোনো সেইটো 1960 দৰকাৰ আছিলে আমাক এতিয়া দৰকাৰ নাই আৰু কিতাপখনৰ কথা মই পুনৰবাৰ সুধিব বিচাৰিছোঁ যিখন আপোনাৰ কবিতাৰ কিতাপ আজি ওলাব তাৰ কবিতাৰ অলপ শুনাব নেকি ৰাইজক কবিতাৰ এটা চব নতুন কবিতা নহয় ছুটিকে হ'লেও কাৰণ যথেষ্ট পৰিমাণে আগ্ৰহী হৈ আছে আৰু কিতাপখন কৰিবৰ কাৰণে মই নিজেও কালি বুধবাৰলৈ গৈছোঁ মোক 2 ছেকেণ্ড সময় দিয়া মই উলিয়াব লাগিব নিশ্চয়কৈ মই সময় দিম তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰোধী অকণ পইচা ঘটি লওক আকৌ আহি আছো জুবিনদাৰ এখন গ্ৰন্থ আৰু যিখন কবিতা গ্ৰন্থক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে সেই কবিতাৰ কেইটামান পংক্তি আমাক শুনাব গাই মই জুবিনদাৰ কাষত মাইক্ৰফোনটো দিছোঁ আৰু এই কবিতাখনক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে কেইটামান কবিতা যদি আপুনি গাই শুনায় 25টামান কবিতা আছে এইটো মই প্ৰায় 4 বছৰমান লিখি আছোঁ তাৰপিছত এটা মই পঢ়ি দিছোঁ 2টামান কবিতা এটা কবিতাৰ নাম হৈছে ভিতৰে বাহিৰে সাগৰ দেখিছা তাত বৰ এন্ধাৰ ঢৌৱে কোবাই শব্দৰ কোলাহল সাগৰ দেখিছা তাত বৰ এন্ধাৰ ঢৌৱে কোবাই শব্দৰ কোলাহল পাৰাপাৰহীন ক'ত আৰম্ভ ক'ত শেষ কোনো নাজানে তাৰপিছত মই কৈছোঁ মই নদী ভাল পাওঁ নদীয়ে নিজৰ পথ নিজেই বিচাৰে কুলু কুলু শব্দেৰে একা বাকা বাটেৰে নিজেই বিচাৰি যায় নিজৰ ঠিকনা দিশহাৰা জীৱনৰ সেউজ শিলত থৈ যায় কল্লোলিত হৃদয়ৰ বেদনা ভিতৰে বাহিৰে বৰ সুন্দৰ কবিতা যদি হাত তালি আৰু এই কবিতাৰ যিটো উৎসটো আপুনি যেতিয়া লিখিছিলে তাৰ অন্তৰালৰ ক'ব নেকি অন্তৰালৰ যিটো আপুনি যদি ভাৱনা বহুত বেলেগ বেলেগ জেগাত লিখা কবিতা মই ক'ত আমেৰিকাত লিখিছোঁ ক'ৰবাত অসমত লিখিছোঁ ইয়াত খাগুৰিত লিখিছোঁ ঘৰত লিখিছোঁ বাহিৰত লিখিছোঁ ৰাস্তাত লিখিছোঁ ইংলিছ কবিতা এটাও গাইছোঁ এইটো ইটছ বিউটিফুল ইটছ কল্ড ৱাক অফ লাইফ কবিতাটোৰ নাম মাই লাইফ ইজ এ ৱাক and my walk is my life. It's a contrasting day. My life is a walk and my walk is my life. Through the blistering surfaces of green, blue and red with a click of fantasy. See the mountains falling apart with an echo of silence. I can sense blue dreams of an eagle. With a single glance of drizzling eyes, I see the pain of legacy. A world torn apart, a world of innocence, a world of fear and arrogance lies in front of you. March, my friend. March towards a new century. সুন্দৰ কবিতা আৰু এটা হাততালি হ'ব লাগে মুঠৰ ওপৰত যিখিনি শব্দৰ সাধনা জুবিন গাৰ্গৰ আৰু পূৰ্বতেও তেওঁ কবিতা লিখিছে আৰু গানৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু এইখন কিতাপেও যে যথেষ্ট পৰিমাণে সমাদৰ আজৰিবলৈ সক্ষম হ'ব সেই কথাটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই শেষত পুনৰ ৰাইজৰ প্ৰতি কি আহ্বান জনাব কিতাপখনক লৈ কিতাপখন পঢ়িব কিতাপখন আৰু আজিকালি কিতাপ কম পঢ়ে মানুহে কম কিনে এইটো বহুত মানে ৰাইটাৰবিলাকৰ বিৰাট প্ৰব্লেম আজিকালি চ' এনিৱে মোৰ এটা প্ৰচেষ্টা আৰু কিতাপক এটা হেৰি দিয়াৰ এটা নতুন জেগা দিয়াৰ আৰু
কবিতা লিখাৰ হেঁপাহটো আছে, মাজে মাজে লিখোঁ, আকৌ লিখিম এখন নতুন কবিতা পুথি, নামটো পদ্য, একেবাৰে চিম্পুল শব্দ এটা পদ্য পঢ়িব। আৰু কাঞ্চনজংঘা চাব, কাঞ্চনজংঘা আজি প্ৰথম পোষ্টাৰ ৰিলিজ কৰোঁ আমি, বৰ ধুনীয়া এখন পোষ্টাৰ বনাইছোঁ আমি, পোষ্টাৰখন দেখিলে গম পাব চিনেমাখন কেনেকুৱা হ'ব। চ' ইটছ এ ষ্ট্ৰং ফিল্ম আৰু ষ্ট্ৰেইট ফিল্ম, একদম চিধা। তাৰ ডাইলগ এটা কৈ দিওঁ নি? কৈ দিয়ক, নিশ্চয় এটা ডাইলগ হ'ব লাগে। সেইটো অলৰেডি ফাটি গৈছে। এইটো পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে পৰিৱৰ্তন হোৱালৈকে আমি জীয়াই নাথাকো। নিশ্চয়কৈ এই ডাইলগটো খুব ছ'চিয়েল মিডিয়াত খুব চৰ্চিত, আৰু জুবিন দাক আমি ঐ নাহৰ পাতৰ আৰতে ঐ জিৰিকে মোৰ জুলৈ ঐ খাই ৰাখ তোৰে মুখনি পদুম তগৰ ফুৰিলে ঐ ফুৰিলে মোৰ খেৱাৰী মৰমত কপে বুকুখনি নাহৰ ফুলৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ নাহৰ আনিৰি তই বহাগৰে খবৰ নাহৰ ফুলৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ নাহৰ আনিলি তই বহাগৰে খবৰ
যাচিবি নে পানী টুপি বিয়াহত ঐ নালাগে মোক ভাগৰ ঐ যৌৱনৰ ভৰ দুপৰ ঐ নাহত ঐ নাহত ঐ নাহত যাচিবি নে পানী টুপি বিয়াহত পাৰিবি নে চেলে ৰে চাদৰ সপোন দেখা মনত ঐ এখন আশাৰে ঘৰ ঐ নাহত ঐ নাহত ঐ নাহত পাৰিবি নে চেলে ৰে চাদৰ দুচকুলে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোক বহু যুগৰে নাচো এন্ধাৰো সঁচামো বহুদিনৰে আপো নিজৰ গানৰ শেষ হ'ব মাগো তোমাৰ বুকু
মায়াবিনী ঐ আজয় মৰিলো 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 ঐ চিনেমাক জোকালো আজয় মৰিলো 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 কলো যাওঁ কি কৰো লাগে আজয় মৰিলো 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 চিনেমাক জোকালো আজয় মৰিলো 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 হিয়াল খেদা খালো ঐ আজয় মৰিলো 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 মৰি চিনেমাক জোকালো আজয় মৰিলো 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 হিয়াল খেদা খালো ও আজয় মৰিলো 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 ঐ কলো যাওঁ কি কৰো লাগে ও আজয় মৰিলো 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 ঐ কলৈ যাওঁ কি কৰো লাগে Oh, make some noise for Zubin Garg. Oh, my brother from another mother. And Northeast is the best, Northeast is the best. Bully Koleba. ও চিনেমাৰে লগতে আছিলে মোৰ লিলিমাই ও চিনেমাৰে লগতে আছিলে মোৰ লিলিমাই চিনেমাৰে মাজনী আকাশৰে চিলনী চিনেমাৰে মাজনী আকাশৰে চিলনী দেখিলে ঐ খেদামাৰে পালো বুলি নিগনি ঐ আজয় মৰিলো কলৈ যাওঁ কি কৰো লাগে ঐ আজয় মৰিলো 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 চিনেমাক জোকালো আজয় মৰিলো 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 হিয়াল খেদা খালো ঐ আজয় মৰিলো 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 চিনেমাক জোকালো আজয় মৰিলো 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 হিয়াল খেদা খালো ঐ আজয় মৰিলো 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 ঐ কলৈ যাওঁ কি কৰো লাগে Thank you. And something came into my mind about Dipali Bhattakur আৰু নীলপৱন বৰুৱাৰ যিটো love story. It's a very different kind of love story. When বহুতে নাজানে যে দীপালী বৰঠাকুৰে যেতিয়া গান গাব নোৱাৰা হৈ গ'ল, she can sing, তেতিয়া এদিন মই সেই পুৰণা মানুহবোৰ লগ পাইছোঁ কাৰণে মই গম পাওঁ কথাবিলাক। এদিন আৰ্টিষ্ট গিল্ডত মানে চব বহি আছিলে, ইভেন হিৰেণ ভট্ট ৱাজ দেয়াৰ, এণ্ড দীপালী বাইদেউ তেতিয়া বেমাৰ হ'ল, তেওঁ গান গাব নোৱাৰা হ'ল। তেতিয়া চবেই কথা পাতি আছিলে, ডাঙৰ ডাঙৰ আৰ্টিষ্ট, বেলু মিশ্ৰ, চম্পক বৰবৰা, চবেই কথা পাতি থাকোঁতে ওলালে মানে দীপালী বাইদেউৰ কথা। তেতিয়া হঠাৎ কোনোবাই কৈ দিলে যে দীপালীজনী যে কি হ'ব, তাই গানো গাব নোৱাৰা হ'ল, বিয়াও নহ'ল। নীলপৱন দা ৱাজ দেয়াৰ, নীলপৱন বৰুৱা আমাৰ আৰ্টিষ্ট। নীলপৱন দাই ক'লে, তেতিয়া দীপালী বাইদেউ বেড ৰিডেন, শ্বি ৱাজ বেড ৰিডেন। নীলপৱন দাই ক'লে মই বিয়া কৰিম। মই গোটেই জীৱন চাম তাইক। And he married her. আৰু গোটেই জীৱন তেনেকৈ থাকিলে। গোটেই জীৱন দীপালী বাইদেউ ৱাজ বেড ৰিডেন, আৰু নীলপৱন দাই গোটেই জীৱন চালে তেওঁক। এতিয়া দুইজনে নাই আমাৰ মাজত। So I dedicate this song to these love birds, Dipali Baidu and Nilpawan Barua. Thank you. তোমার নীলিম কথার দরে
তোমাৰ নীলিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে উতি ভাগি যায় মৌসুৰ তোমাৰ নীলিম কথাৰ দৰে উতি ভাগি যায় মৌসুৰ তোমাৰ নীলিম কথাৰ দৰে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে তাৰপিছত মোক পাত্তাই নিদিয়ে মানে মই কোন জুবিন গাৰ্গ যোনে নহওক কি ঘেণ্টা হ'ব তাত চেলেঞ্জ মোৰ লগত আহক আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই যদি নুশুনে মই জেং কৰিম ডোন্ট গো ফৰ ইট ইউ কেনট ডু ইট ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় মিনিষ্টাৰ এম এল এ আহে যিমান মানুহ হয় মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয় মই কালিও দিছোঁ এটা পোষ্ট সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব নাপায় চ' ডোন্ট গ' ফৰ ইট সেইটো বিজেপি চৰকাৰ হওক কংগ্ৰেছ হওক আই ডোন্ট কেয়াৰ কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যোনে নহওক যোনে চি এম হওক নহওক যোনেই পি এম নহওক মই সদায় আছোঁ মই গছ ৰক্ষা কৰি আছোঁ গছ ৰুই আছোঁ আমাৰ গোটেই ফেন ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ তাৰপিছত গভৰ্ণমেণ্টে নোৰোৱে আই চেলেঞ্জ মোৰ লগত আহক ইউ ডোণ্ট ডু ইট আইল ডু এ ৰিভলিউশ্যন দ্যাটছ ইট বিপ্লৱ কৰিম এফালে গছ কটা আৰু আনফালে আচলতে বৃক্ষৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়া ইয়াৰ আচলতে কি ঘেণ্টা হ'ব তাত কোনে চাব গছবিলাক য'ত গছ লাগে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে ফ্ৰী চাউল দি আছে আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই চ' ডোন্ট ডু ইট আমি ভিখাৰী নহয় কিন্তু we have land, we have trees, we have hills, we have rivers, we have everything. Talk to me. নিশা 11 বাজিছে জুবিন গাৰ্গ আহিছে গতিকে প্ৰতিবাদ কৰি আপোনাৰ ইয়াৰ চৰকাৰলৈ হুংকাৰ দাবী নে আহ্বান থাকিব মই একো প্ৰতিবাদ নকৰোঁ মই কথা কওঁ বছ মোৰ কথা শুনিব লাগিব যদি নুশুনে মই জেং কৰিম কথাটো সেইটো
মই প্ৰতিবাদ কৰা মানুহ নহয়, মই এনেকৈ নাহোঁ, মই নবহোঁ। মই যেতিয়া ওলাই যাওঁ, মই কিমান ধন লৈ যাওঁ আমি? মিনিষ্টাৰ এমএলএ আহে, যিমান মানুহ হয়, মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয়। কথাটো সেইটো। I don't know. I think they should be more intelligent. Right. They should be more intelligent about trees, about people, about everything. মই ইংলিছত কৈছোঁ, কাৰণ বেছিভাগ আমাৰ চৰকাৰৰ বেছিভাগ মানুহে ইংলিছ নাজানে। ইংলিছটো শিকি লওক প্ৰথমতে। Then you talk to me, right? Yes, that's it. এইটো ভুল কথা, এইটো ভুল, এইটো ভুল, এইটো ভুল, এইটো বাৰে বাৰে ভুল। মুখ্যমন্ত্ৰীয়ে যিটো পোষ্ট দিছে ফেচবুক চাই ৰিভিউ কৰিম বুলি কৈছে এই বিষয়টোক লৈ পেলাই, সেইটো গোটেই কথাটোক লৈ পেলাই আপোনালোক আশ্বস্ত নহয় নেকি? মই নাজানো কি কৈছে। গছ কটা সন্দৰ্ভত গছটো এতিয়া ঢেৰ গছ কাটিছে বাৰু। এতিয়া কিছুমান জেগাত গছ কাটিবলগীয়া হৈছে, সেইটো উপায় নাই, তাত ৰাস্তা বনাইছে কিবা, বাট তাৰ ৱে আছে। এতিয়া মোৰ দেউতা নিজে ৰিটায়াৰমেণ্টৰ পিছত নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ তেওঁৰ এজন অফিচাৰ আছিলে, তেওঁ জইন কৰিছিলে। মই নিজে চাকৰি এৰুৱাই দিলোঁ। মোৰ এতিয়া তোমাৰ চাকৰি কৰা বয়স নাই, ইউ 60+, ৱাই? মই এটা কথা ক'ম, নগাঁও ওচৰত যেতিয়া হাইৱেটো হৈ আছে, আমি যাওঁ এতিয়া, সেই হাইৱেটোৱে যাওঁ। দেউতাই 2 বছৰ গোটেই কাম বন্ধ কৰি দিলে, বিকজ তাত এতিয়াও দুজোপা বকুল গছ আছে। যেতিয়া কৈছে মই কাটিব নিদিওঁ, ৰাস্তা সলনি কৰি দিলে। ইউ কেন চেঞ্জ ইট। ইটছ লাইক মই এনে পষ্ট এটা দিছোঁ, আগৰতলাৰ এটা পষ্ট দিছোঁ, আপোনালোকে দেখিছে চাগে। বিকজ ব্ৰিজ এখন তাহাঁতি পেটাৰ্ণ চেঞ্জ কৰিছে, বিকজ উই কেন ডু ইট, দেৰ ইজ অপশ্যন। কাটি পেলালে নহ'ব নহয়। এতিয়া এইসোপা যদি কাটি পেলায়, এইটো দীঘলী পুখুৰীত কোন আহিব? গছডাল আগতে আহিলে, ৰাস্তাৰ হা? পিছতে আহিব। গছ থাকিলে চৰাই আহিব, যদি গছ নাথাকে ফ্লাইঅভাৰত চৰাই নাহে। এতিয়া মোৰ ষ্টুডিঅ'তে চাব, এইটো উদাহৰণ। তাত ৰাতিপুৱা কাউৰী, শালিকা, কপৌ, চুটি শালকি, ঘনচিৰিকা মোৰ এনে কাণৰ কাষেদি পাৰ হৈ যায়। এতিয়া বাদুলি আহিছে ৰাতি, কাৰণ মই জামাইকান চেৰি এটা ৰুই দিলোঁ। এতিয়া ৰাতি চব বাদুলিবিলাক আহে, মোক পাত্তাই নিদিয়ে। মানে মই কোন জুবিন গাৰ্গ, তাতে আহে কিন্তু ৰাতি। মই তাত সেইকাৰণে লাইট দিয়া নাই, কাৰণ লাইট দিলে তাহাঁতি গুচি যাব। চ' দিজ আৰ লাইক ভেৰি চাইণ্টিফিক থিংছ, ইউ হেভ টু ন' ইট চাইণ্টিফিকেলি এণ্ড ফ্ৰম ইয়ৰ ব্ৰেইনছ। প্ৰথম কথা, ফ্ৰম ইয়ৰ ব্ৰেইনছ। ইটছ এনেই আৰু গছজোপা ৰুলোঁ, তাক কাটি দিলোঁ, ইটছ নট চাইণ্টিফিক। ক'ত গছ কাটিছোঁ, ক'ত কেনেকৈ কি কৰিছোঁ, এইটো চাব লাগিব। এইটো মইতো 32খন দেশ ঘূৰিছোঁতো, 32 countries. I've seen it there. কোনে কেনেকৈ কাম কৰে। জুবিন দা, আপুনি কৈছে যদি মানে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নলয়, তেন্তে আপোনালোকৰ যি কৰিবলগীয়া আছে সেইখিনি কৰি যাব। কেনেধৰণৰ কাৰ্যসূচী আগবাঢ়িব যদি চৰকাৰে যদি এই সিদ্ধান্ত বাতিল নকৰে? কিন্তু এফালে বিশেষকৈ কৈছে যে ফ্লাইঅভাৰ কিন্তু কাম কৰিয়ে আহি আছে দীঘলী পুখুৰীৰ দিশে। নাই, ঠিক আছে, ইট কেন বি চেঞ্জ। সেইটো মই কালিও কৈছোঁ যে এইটো এটা আবেদন, এটা মই ৰিকুৱেষ্ট নকৰোঁ দেই, মই কাকো ৰিকুৱেষ্ট নকৰোঁ। Nobody, no CM, no PM. I don't request, because I live like a king. That's it. It's bad, it's bad. Change it. নহ'লে গোটেই মানুহ উঠি আহিব। অমিত বৃক্ষ আন্দোলনৰ নামত বহুত বহুত গছ ৰুলে, কিন্তু এতিয়া আকৌ উন্নয়নৰ নামত আকৌ গছ কাটিব লৈছে। এই অমৃত মই নাজানো, মুঠতে মই যিমান গছ ৰুইছোঁ অসমত লাষ্ট 10 বছৰত, সেইটো কোনো চৰকাৰে ৰোৱা নাই, মই ৰুইছোঁ। সেইটো মোৰ ফ্ৰেণ্ড ক্লাবক সুধিলে হ'ল। মোৰ দেন ডাট আই ডিড ইট, এণ্ড অল আৰ গুড ট্ৰিজ। বঢ়িয়া গছ, ধুনীয়া, এটা ডাঙৰ হৈছে। মই চাবলৈ যাওঁ, মোৰ নামত গছ আছে জেগাই জেগাই, হয়নে? আমাৰ প্ৰাইম মিনিষ্টাৰ মোৰ নামত গছ আছে নেকি ক'ৰবাত?
ক'ৰবাত আছে ক'তো নাই মোৰ নামত গছ আছে আই এম লাইক এ ট্ৰী ইউ আৰ নট ইউ উইল ডাই আই উইল সাৰ্ভাইভ 2000 years thank you bye আকৌ একেটা প্ৰশ্ন কিয় খানাপাৰা ভৰলুত আকৌ 60 অধিক গছ কাটিবলৈ লোৱা হৈছে মই সেইটোৱে কৈছোঁ গোটেই গছবোৰ কাটি দিয়া বঢ়িয়া তাৰপিছত লাষ্টত আহি মোক কাটি দিলেই হ'ল মোক কাটি দিলে মানে বেছি পইচা পাব বাই Oh